নিক্ষেপ কৰিবলৈ লৈছোঁ। অনিচ্ছাকৃত যদি কিবা ভুল ত্ৰুটি ৰৈ যায় তেতিয়া আপোনালোকে নিজৰ ঘৰুৱা এজন কোনোবা বুলি ভাবি আপোনালোকে ক্ষমা কৰি দিব। মই দক্ষযজ্ঞৰ সতীৰ স্বয়ম্বৰ এটি সংলাপ আপোনালোকলৈ আগবঢ়াইছোঁ। সতীক স্বয়ম্বৰ লৈ আছে, ৰজা মহাৰজাসকল বহি আছে। নাকান্দিবি, নাকান্দিবি আই, তোৰ আজি পৰম সৌভাগ্যৰ দিন, শুভ লগ্ন তোৰ চাপিছে ওচৰ। চাচোন আই, তোৰ স্বয়ম্বৰৰ নিমিত্তে তোৰ পিতৃ এই দক্ষ প্ৰজাপতিয়ে কি অভিনৱ সাজেৰে সজাইছো এই স্বয়ম্বৰ স্থলী। গুৰুদেৱ, পিতৃদেৱ, দেৱৰ্ষি আৰু আমন্ত্ৰিত সকলো প্ৰতিবৃন্দ তোৰ কাৰণেই কৰিছে অপেক্ষা। যাই পিতৃ মাতৃ দুয়োৱে দিছো আশীৰ্বাদ, বিধাতাৰ আশীষ নিৰ্মালী শিৰ পাতি লৈ যা, আগবাঢ়ি যা। পিতা, পিতা, নাকান্দিবি আই, সংকোচ নকৰিবি, পলম নকৰিবি, ধীৰভাৱে স্থিৰ হৈ ভালদৰে কৰিবি বেচিত। যাকেই হয় মনপুত তেওঁৰ গলতেই তোৰ সৌ বৰমাল্য কৰগৈ অৰ্পণ। পিতা, যাই যা, পিতা, যাই যা। পিতা, অভাগীক কৰিব মাৰ্জনা। আই, উপস্থিত সভাৰ মাজত, উপস্থিত সভাৰ মাজত, পিতা, উপস্থিত সভাৰ মাজত নাই মোৰ উপাস্য দেৱতা। কি কলি আই? উপস্থিত সভাৰ মাজত নাই মোৰ উপাস্য দেৱতা। কি কলি আই? বিশ্বৰ এই মিলিত শক্তিৰ মাজত নাই তোৰ উপাস্য দেৱতা? তেনেহলে কয় কোন তেওঁ, কি নাম আৰু থাকে ক'ত? নিজেই মই পাঠ্যৰ ঘৰলৈ আদৰি আনিমেই স্বয়ম্বৰ সভালৈ। পিতা, পিতা, যিজনৰ ৰাতুল চৰণ আজীৱন কৰি আছো ধ্যান, আজীৱন কৰিছ ধ্যান। পিতা, আজীৱন কৰি আছো ধ্যান। কোন তেওঁ, কোন তেওঁ আই? নাই সেই মহাদেৱ এই সভাৰ মাজত। এই শংকৰৰ নাম কৰিছ উচ্চাৰণ। পিতা, তই সেই শংকৰৰ গলতেই তোৰ এই বৰমাল্য কৰিবি অৰ্পণ। পিতা, নাই 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 নাই। পিতা, পিতা, আজলি তনয়া মোৰ, কি বুজিবি তই সংসাৰৰ মহিমা? কি বুজিবি আই তই সংসাৰৰ মহিমা? হেৰ' তই নাজাননে শিৱৰ বিষয়ে? তই নাজান শিৱৰ বিষয়ে? পিতা, শুন সতী শুন, শতাধাৰী ভংগ শংকৰ, ডিঙিত সৰ্পমালা, গাত ভস্ম ধূলা, হলাহল বিপান কৰাৰ নীলকণ্ঠৰ বিভৎস ৰূপে দেখিলেই গান অন্তৰ উঠিব শিয়ৰি। ৰজাৰ নন্দিনী তই, ৰজাৰ নন্দিনী হয় তই, ৰজাৰ নন্দিনী নহয় তোৰ বাবে যোগ্য সেই ভংগ শংকৰ। পিতা, অকল অকল সিমানেই নহয়, অকল সিমানেই নহয় আই, জীৱনৰ এনে এক পবিত্ৰ মুহূৰ্তত শ্মশান নিবাসী সেই ভংগ শংকৰৰ নাম উচ্চাৰণ কৰি অপবিত্ৰ নকৰিবি মোৰেই সুমহান স্বয়ম্বৰ স্থলী। মনস্তাপে নিদিবি দক্ষকে, হিমাদ্ৰীৰ সদৃশ মোৰেই উচ্চ কীৰ্তন। নকৰিবি অৱনত, নকৰিবি অৱনত, নকৰিবি অৱনত। কৃষ্ণ।